Nursing education is becoming a big hit so far as employment is concerned. Etia Ohomot Amar Sorkar Ohar Pisot আমি এটা পলিসি ললো যে নার্সিং হোমখিনি অকল নার্স হস্পিটাল নচলাই একোখন নার্সিং কলেজ স্থাপন কৰক এই নার্সিং এডুকেশনটোৱে এতিয়া অসমত বহুত ছোৱালীক এবজৰ্ভ কৰিছে কৰবাত কোৱালিটিত সংখ্যা বঢ়াৰ কাৰণে অলপ কোৱালিটিত সমস্যাও হৈছে কিন্তু আমি কোৱালিটি কন্ট্ৰোল কৰিবৰ কাৰণে এতিয়া ব্যৱস্থা লৈছো কিন্তু নার্সিং এডুকেশনত এতিয়া এটা পৰ্যায় পাইছে যে সিঙ্গাপুৰ চৰকাৰেও আমাৰ ওচৰত আহিছে যে অসমৰ পৰা তেওঁলোকক নাৰ্স লাগে আমাৰ কোৰ্সটো তেওঁলোকে কিছু সংশোধনীৰ কথা কৈছে যাতে ইংলিশ এডুকেশনটো থাকিব পাৰে আন বিভিন্ন ব্যৱস্থা থাকিব পাৰে থাৰ্ড যেটো পটভূমি হল এটো হল স্কিল আজি মঙ্গলদৈ আমি যিখন স্কিল ইউনিভাৰ্সিটি কৰি আছো তাত আমি বছৰি 10000 লৰাক স্কিল এডুকেশন দিম আৰু স্কিল এডুকেশন আমি কোড দিম AI ফাইনান্সিয়াল ইনক্লুশন স্টক মার্কেটস অর্থাৎ আমি ফিউচার ইন্ডাস্ট্রিজ এতিয়া আমাৰ বহুত সময়ত অসমত কোৱা হয় যে আমাৰ সম্পদ আছে কিন্তু মই হাউসক এটা কথা ক'ব খোজো মই ভাৰতবৰ্ষৰ বহুত ৰাজ্যত ঘূৰিলো যোৱা কিছু দিনত সম্পদ আটাইতকৈ কম অসমত আছে আজি কয়লা আমাৰ যদি বছৰি আমি এক যদি উৎপাদন কৰো উৰিষ্যাই 300 কৰে 300:1 খাৰুৱা তেল আমি 3.20 মিলিয়ন মেট্ৰিক টনৰ ওপৰত আমি যাব পৰা নাই চাহৰ বিশ্ব বজাৰত দাম নাই দাম কমি আহি আছে কোৱালিটি ইস্যুজ আছে চাহ ইন্ডাস্ট্ৰি আমাৰ কাৰণে আশীৰ্বাদ নহয় আমাৰ কাৰণে এটা প্ৰত্যাহ্বানত পৰিণত হৈছে এতিয়া অসমৰ বিকল্প এটা আছে যে মানুহে আবেগিকভাৱে কয় যে আমাৰ সম্পদ আছে কিন্তু যেতিয়া সম্পদৰ লিষ্টখন বনাবৰ কাৰণে মই বহু তেতিয়া তাত সম্পদ আমি দেখা নাপাওঁ কাৰণ কয়লাৰ কথা ক'লে কোল ইণ্ডিয়াই কয় যে ইট ইজ জাষ্ট নট এ ডিপজিট আজি চাহটো দাম নাই গতিকে কয়লা চাহ আৰু পেট্ৰল ডিজেল বাদ দি আমাৰ একো নাই পেট্ৰল ডিজেলৰ আমি এক্সপান্ড কৰিব কাৰণে আমি এক জায়গাত ৰখি আছো অসমৰ বিকল্প হল কি যে মানৱ সম্পদ যে আমি whether we can be net employee exporter আজি কেৰেলাৰ গুটে আনএমপ্লয়মেন্ট তেওঁলোকে কেনেকে সলভ কৰিছে গুটে বিশ্বতে তেওঁলোকক কয় পোষ্টেল ইকনমি যে বাহিৰৰ পৰা লৰা ছোৱালীয়ে পইচা পঠায় কাৰণ তেওঁলোকে গুটে বিশ্বত মানৱ সম্পদ তেওঁলোকে আজি ডিস্ট্ৰিবিউট কৰে স্কিল ডিপাৰ্টমেন্টক মই কৈছো যে মঙ্গলদৈত হোৱা স্কিল ইন্ডাস্ট্ৰি আপোনালোকে হাউসত কেতিয়াবা আমি ৰাজনৈতিক কথাত এই কথাবোৰ ক'ব নোৱাৰো মঙ্গলদৈত যিখন স্কিল ইউনিভাৰ্সিটি হৈ আছে এছিয়ান ডেভেলপমেন্ট বেংকে আমাক সহায় কৰিছে আৰু তাৰ স্যাটেলাইট ক্যাম্পাস আমি অসমৰ বিভিন্ন জায়গাত কৰাৰ সিদ্ধান্ত লৈছো তাত আমি 10000 লৰা ছোৱালীক প্ৰত্যেক বছৰে আমি স্কিল দিব পাৰিম মই আজি চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক ধন্যবাদ জনাম তেওঁ মন্ত্ৰী থাকোতে দ্যাট ওয়াজ এ ভেৰি ভিশনাৰী স্টেপস তেখেতৰ দিনত হৈছিল নাও উই আৰ ফলোইং ইট আপ যাতে কামটো কমপ্লিট হয় এই স্কিলৰ লগত আৰু এটা ডাঙৰ কাম অসমত আমাৰ বিধায়কসকলেও গৈছে নাই মই নাজানো ITI আৰু আমাৰ পলিটেকনিক সমূহত আমি টাটা টেকনলজিৰ লগত MOU কৰি ইন্ডাস্ট্ৰি 4.0 কাৰণে আমি লৰা ছোৱালীক প্ৰিপেয়াৰ কৰি আছো আপোনালোকে দেখিব খুব ধুনিয়া এসেট হৈছে টোটাল অসমত 78 ITI আৰু পলিটেকনিকত আমি কমপ্লিট অটোমেটেড কৰিছো নতুন সেড হৈছে টাটাই মানুহ দিছে আৰু 100% এমপ্লয়মেন্ট গ্যাৰান্টি তাত আমি কি শিকাই আছো ফিউচাৰ ইন্ডাস্ট্ৰি আৰ্টিফিশিয়াল ইন্টেলিজেন্স AR CR অগমেন্টেড ৰিয়েলিটি আমি মানৱ সম্পদক ব্যৱহাৰ কৰাৰ কাৰণে এই ITIs বিলাকত এতিয়া আমি কমপ্লিট ৰিফৰ্ম কৰিছো LNT ক আমি 4খন ITIs দিছো
যে তাত আপোনালোকে কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰীৰ লগত জড়িত মেন পাৱাৰটো অসমত আপোনালোকে বনাই লওক সো গভৰ্নমেণ্ট এমপ্লয়মেণ্টৰ ট্ৰান্সপাৰেন্সি that is the first pillar of unemployment আমি সলভ কৰিব খুজিছো the second pillar দ্বিতীয়টো স্তম্ভ হৈছে স্কিল এডুকেশ্যন fourth যেটো মই অখিল গগৈ ডাঙৰীয়াক সমৰ্থন কৰো যে এগ্ৰিকালচাৰ fourth যেটো স্তম্ভ ফাৰ্ষ্ট স্তম্ভ হৈছে স্বচ্ছ চৰকাৰী চাকৰি অকল অসম নহয় অসম ভাৰত আৰু আমাৰ ডাঙৰ ডাঙৰ কোম্পানী বিলাকত চাকৰি net দ্বিতীয়টো হল স্কিল Assam can be a net supplier of human resource to everywhere in India কেতিয়াবা আমি আগত আঞ্চলিক ৰাজনীতি কৰোঁতে আমি ভাবিছিলোঁ যে অসমৰ তৃতীয় চতুৰ্থ শ্ৰেণী চাকৰি ৰিজাৰ্ভেশ্যন কৰি দিওঁ গুড সাজেশ্যন কিন্তু আজি অসমত মই কোভিডৰ সময়ত গম পালোঁ 2000 টকাকৈ দিম বুলি আমি কৰিছিলোঁ 12 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছিল অকল সেই পইচাটোৰ কাৰণে আজি অসমৰ বহুত ল'ৰা বাহিৰত থাকে এতিয়া অসমত আমি যেটো ভাবি থাকো যে অনা অসমীয়া অসমত আহিছে হায়দৰাবাদ কৰ্ণাটকত গলে গম পাম যে অনা কানাডা যিবিলাকক কয় তাৰ ভিতৰত অসমীয়া অন্যতম অনা কানাডা অনা তেলেগু বুলি যেটো শব্দৰ ব্যৱহাৰ হয় তাত অসমীয়া সকলৰো গাতচিকুটটো পৰে মই বিচাৰিছো নহয় ভাৰতৰ কিছুমান জায়গাত উদ্যোগ হ'ব কাৰণ তেওঁলোকক সম্পদ দিছে ভগৱানে কাৰোবাক ইউৰেনিয়াম দিছে কাবাক কয়লা দিছে সাগৰৰ কাষত থকা দেশবিলাকক বাহিৰৰ পৰা তেল আনি ৰিফাইন কৰি লৈ যোৱাৰ সাগৰৰ সুবিধা দিছে কিন্তু ভাৰতটো একেখনে অসমৰ মানুহ কিয় কৰ্ণাটকত নাযাব ভাৰতৰ সমৃদ্ধিৰ সুযোগ অসমীয়া লৰাই পাব লাগিব সেই কাৰণে মই দেশত যত মিটিংত যাওঁ মই তাতে কওঁ যে অনা তেলেগু অনা কানাডা অনা অসমীয়া এই শব্দটো নোহোৱা হৈ যাব লাগে কাৰণ ভাৰত মোৰ জন্মভূমি এইখন দেশত ইনকাম টেক্স মই দিওঁ সকলোৱে দিয়ে সকলো জায়গাত অলপ আগতে ইউডিএফে কৈ আছিল যে আমাক সব জায়গাত কাম কৰিব যাব দিব লাগে বলে দি নহয় থ্ৰু পাৰসুৱেশ্যন যেতিয়া শক্তি প্ৰয়োগ কৰিব খুজিম ইট উইল বাউন্স বেক আজি মই পুনৰ কৈছো হাউসত যিকেটা শব্দ কলো ইট উইল বাউন্স বেক কিন্তু যদি আমি কওঁ যে নহয় মাছৰ বজাৰত জায়গা খালি আছে আমি খালি জায়গাখিনিতহে যাম আপোনালোকৰ জায়গাত নাযাওঁ নহয় তেতিয়া আমাক সবেই মাতি লৈ যাব এতিয়া আজি আমি স্কিলৰ জৰিয়তে মঙ্গলদৈত স্কিল ইউনিভাৰ্চিটি হৈছে টাটাৰ লগত পলিটেকনিকত আৰম্ভ কৰিছো দেয়াৰ আৰ মেনি মোৰ ইনিচিয়েটিভ Assam can be net supplier of human resource কাৰণ ইণ্ডিয়াটো প্ৰস্পাৰ হ'ব এতিয়া ইণ্ডিয়া কোনেও ধৰি ৰাখিব নোৱাৰে ইণ্ডিয়া যি গতিত আগুৱাই আছে এভিয়েশ্যন ইণ্ডাষ্ট্ৰী ডিফেন্স ইণ্ডাষ্ট্ৰী এটা নিউক্লিয়াৰ পাৱাৰ উৎপাদনত ইণ্ডিয়া উইল বি ওৱান অফ দ্য টপ মোষ্ট পাৱাৰ ছাপ্লায়াৰ হ'ব গৈছে সোলাৰত আটাইতকৈ টপ মোষ্ট হ'ব গৈ আছে ইণ্ডিয়াৰ ডেভেলপমেণ্টটোত সুযোগ অসমীয়া লৰাই ল'ব লাগিব কাৰণ অসমীয়া লৰা বাহিৰত যাবই কাম কৰিব অনা অসমীয়া শব্দটো কলে তেওঁলোক বিপদত পৰিব ইয়াত যদি আমি কানাডা লৰাজনক মাৰুৱাৰী লৰাজনক যদি অসমীয়া বুলি আমি দিও ধৰি কিবা এটা ৰাজস্থানত অসমীয়া যি কাম কৰি আছে তেওঁলোককো একে ট্ৰিটমেন্ট পাব যেটো 70ৰ যেটো স্লোগান আছিল 80ৰ যেটো স্লোগান আছিল 90ৰ যেটো স্লোগান আছিল হেতু এটা ৰিলেভেন্ট নহয় বিহুৰ সময়ত আপোনালোকে গম পাই কিমান লৰা বাহিৰৰ পৰা বিহু খাব অসমত আহে গতিকে আমি ইয়াত কাবাক মাৰুৱাৰী বঙালী বিহাৰী অনা অসমীয়া বুলি কলে তাতে আমাক অনা বিহাৰী অনা কানাডা অনা মাৰুৱাৰী বুলি আমাক তাতে ধৰিব কিন্তু অসমত আনএমপ্লয়মেন্ট প্ৰবলেম সলভ কৰাৰ দ্বিতীয়টো স্তম্ভ হল স্কিল তৃতীয়টো স্তম্ভ হল আমাৰ ইয়াতে উদ্যোগীকৰণ কিন্তু আমাৰ সম্পদ নাই সম্পদবিহীন ৰাজ্য এখনত যেতিয়া ইণ্ডাষ্ট্ৰী হ'ব তাত ফিউচাৰ ইণ্ডাষ্ট্ৰী হ'ব ব্ৰেইনৰ ইণ্ডাষ্ট্ৰী হ'ব অগমেন্টেড ৰিয়েলিটি আৰ্টিফিচিয়েল ইন্টেলিজেন্স সফটৱেৰ ডেভেলপমেন্ট তাত ব্ৰেইনৰ ইণ্ডাষ্ট্ৰী হ'ব কাৰণ এখন বানে ধোৱা এখন ৰাজ্য ইয়াতে আমি কাম কৰিলে দিমাগৰ ইণ্ডাষ্ট্ৰী হ'ব লাগিব ব্ৰেইনৰ ইণ্ডাষ্ট্ৰী হ'ব লাগিব আৰু তাৰ কাৰণে আজি আমি ষ্টেপ আগুৱাইছো The fourth pillar is agriculture. অখিল গগৈ ডাঙৰীয়াক মই সমৰ্থন কৰো তেখেতেও পজিটিভলি কৈছে যে আমি ধানত আজি আপোনালোকে চাওক 600 টকা কুইণ্টলত ধান বিক্ৰী কৰা হৈছে
চৰকাৰ কাৰ আছিল কি আছিল মই নকওঁ, কিন্তু কোনেও এইখিনি কৰোৱাব পৰা নাছিল যে আমাৰ ইয়াতে চাউল আপোনালোকে ফাষ্ট কিনিব লাগিব। হাউচে আজি জানি ভাল পাব যে FCI আমাৰ লগত এখন এতিয়া এগ্ৰিমেণ্ট কৰিছে যে অসমৰ PDSৰ চাউল প্ৰথম অসমে দি ল'ব, বাকী থকাখিনিহে হাৰিয়ানা পঞ্জাবৰ পৰা আহিব, যিখন মই মেগনা কাৰ্টা বুলি কওঁ। আজি আমি বঙাইগাঁৱত এইবাৰ আৰম্ভ কৰিছোঁ। মই ৰঞ্জিত দাস ডাঙৰীয়াক আহ্বান জনাম, তেওঁ নাইক আপোনালোকক চাৰ্কুলেট কৰি দিব। ভাৰত চৰকাৰে এতিয়া আমাক কৈছে ডিচেণ্ট্ৰেলাইজ প্ৰকিউৰমেণ্ট, অসমে কিনিব, অসমৰ PDSক যিমান ধান লাগে অসমে দিব, অসমে বিচাৰিলেহে বাহিৰৰ পৰা ধান আহে, নহ'লে ধান নাহে। এইবাৰ আমি বঙাইগাঁও জিলাত আমাৰ ধানে দিয়ে বঙাইগাঁৱৰ PDSক দিয়াৰ আমি চেষ্টা কৰি আছোঁ, কিন্তু আমাক কিমান লাগে? 40 লাখ মেট্ৰিক টন লাগে। ছত্তীশগড় ৰাজ্য হোৱাৰ পিছত তেওঁলোকে 1,10,00,000 মেট্ৰিক টন ধান উৎপন্ন কৰিব পাৰিছে। আমি এই বছৰ বহুত চেষ্টা কৰাৰ পিছত 4 লাখ মেট্ৰিক টন ধান কিনিব পাৰিছোঁ, কিন্তু এটা সুবিধা হৈছে যে প্ৰাইভেট মিলবিলাকেও এতিয়া 2000 টকা দি ধান কিনা আৰম্ভ কৰিছে, কিন্তু নেট উৎপাদন 10 লাখ 12 লাখতকৈও বিক্ৰী কৰিব পৰা পৰ্যায়ত যোৱা নাই। মই অখিল গগৈ ডাঙৰীয়াক সমৰ্থন কৰোঁ যে ঘৰৰ প্ৰয়োজনীয় ধানখিনি ঘৰতে কিনি তেওঁলোক সন্তুষ্ট হৈ আছে, তাতকৈ আগুৱাব খোজা নাই। অহাবাৰ মোৰ প্লেনিং আছে যে 2200 টকা ধানৰ লগত ষ্টেট গভৰ্ণমেণ্টে আৰু কিবা এক্সট্ৰা পইচা দিব পাৰে নেকি? এটলিষ্ট একো নকৰিলেও ধান আনাৰ যিটো খৰচ টু দ্য PPC, পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰলৈকে কৃষক এজনে আনিবৰ কাৰণে যিটো 200 টকা খৰচ কৰে, সেইটো আমি ঘূৰাই দিব পাৰোঁ নেকি? তেতিয়া লগে লগে অকণমান মানুহৰ আৰু অলপ সাহস হ'ব যে আমি অহাবাৰ মই এইটো এনাউন্স কৰিব খুজিছোঁ, বাজেটত আহিব, কিন্তু উই ৱান্ট টু। মাননীয় মুখ্যমন্ত্ৰী এইটো